কোনো এদিন মৰমৰ ইছুজু বাহনখনেৰে মহানগৰীৰ ৰাজপথেৰে জুবিন দা কৰবালৈ গৈ আছে। কিনকিনীয়া বৰষুণ বাহনখন আহি এটা স্থানত ৰৈছে। জুবিন দাৰ বাহন অসমবাসীয়ে চিনি নোপোৱাৰ প্ৰশ্ন উদয় হ'ব নোৱাৰে। পদপথত থকা দুটি কণমানি আগবাঢ়ি আহিছে। গাড়ীখনৰ গ্লাছত থকা বৰষুণৰ টোপালবোৰ নিজ হাতেৰে মোহাৰি জুবিন দাক এবাৰ চাইছে। মুখত এমুকুৰা সুখৰ হাঁহি। জুবিন দায়ে গাড়ীৰ ভিতৰৰ পৰাই সিহঁতক সঁহাৰি জনাইছে। সময়বোৰ যদি ধৰি ৰাখিব পাৰিলো হয়, জুবিন দা আপোনাকো জীয়াই তুলিলো হয়। সেমেকা মন অসমবাসীৰ। জীয়াই থকা অৱস্থাত আমাৰ বাবে কমখিনি কৰিলানে তুমি? নোৱাৰি বুজিছা। মৃত্যুৰ পিছতো বিশ্ববাসীৰ চকুত দাঙি ধৰিলা অসমখনত। বৰ অসমৰ সপোন দেখা জনতাৰ ৰজা জুবিন দা। কোনো এদিন মৰমৰ ইছুজু বাহনখনেৰে মহানগৰীৰ ৰাজপথেৰে জুবিন দা কৰবালৈ গৈ আছে। কিনকিনীয়া বৰষুণ বাহনখন আহি এটা স্থানত ৰৈছে। জুবিন দাৰ বাহন অসমবাসীয়ে চিনি নোপোৱাৰ প্ৰশ্ন উদয় হ'ব নোৱাৰে। পদপথত থকা দুটি কণমানি আগবাঢ়ি আহিছে। গাড়ীখনৰ গ্লাছত থকা বৰষুণৰ টোপালবোৰ নিজ হাতেৰে মোহাৰি জুবিন দাক এবাৰ চাইছে। মুখত এমুকুৰা সুখৰ হাঁহি। জুবিন দায়ে গাড়ীৰ ভিতৰৰ পৰাই সিহঁতক সঁহাৰি জনাইছে। সময়বোৰ যদি ধৰি ৰাখিব পাৰিলো হয়, জুবিন দা আপোনাকো জীয়াই তুলিলো হয়। সেমেকা মন অসমবাসীৰ। জীয়াই থকা অৱস্থাত আমাৰ বাবে কমখিনি কৰিলানে তুমি? নোৱাৰি বুজিছা। মৃত্যুৰ পিছতো বিশ্ববাসীৰ চকুত দাঙি ধৰিলা অসমখনত। বৰ অসমৰ সপোন দেখা জনতাৰ ৰজা জুবিন দা।